ओम हीमकुंडमिनालाभं दित्तनं परमंगलम सर्वशस्त्र प्रवक्तारं भर्गवं प्रमम्यहम्। ओम शुक्राय नमः। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল আস্থাচৰ সকলোকে স্বাগতম জনাইছো। লগতে আজি মই আগষ্ট মাহৰ বিক ৰাশিৰ ৰাশিফল গুণি ক'ব লৈছো। এইটো বৰ্তমান কিছু বিশ্ব ব্ৰহ্মাণ্ডত কিছু উথল পুথল হৈ আছে, কিছু শুভ ফল আহি আছে। গতিকে আপোনালোকে অকণমান যদি কিবা শুভ থাকে প্ৰতিকাৰ কৰিব, আৰু যদি শুভ থাকে কোনো কথা নাই। যিসকলৰ শুক্ৰৰ দশা চলি আছে তেওঁলোকৰ কাৰণে অতি শুভ, যিসকলৰ বৃহস্পতিৰ দশা আছে পতন চলি আছে তেওঁলোকৰ কিন্তু অতি শুভ। এতিয়া চোৱা প্ৰথমতে ৰাশিফলৰ আপোনালোকৰ কি ৰাশিত কি গ্ৰহ বহি আছে। আপোনাৰ ৰাশিতে বহি আছে বৃহস্পতি আৰু মংগল, দ্বিতীয়ত বহি আছে চন্দ্ৰ, তৃতীয়ত বহি আছে ৰবি, চতুৰ্থত বহি আছে বুধ আৰু শুক্ৰ, পঞ্চমত বহি আছে কেতু। চোৱা যায় দশমত বহি আছে শনি, একাদশত ৰাহু। এইকেইটা ৰাশিত এইকেইটা গ্ৰহ বহি আছে। তাৰ লগতে এইকেইটা ৰাশিতে আপোনাৰ ফলবিলাক সোমাই আছে। গতিকে আমি চাওঁ ৰাশিত, ৰাশি হিচাপে ৰাশিতে বহি আছে যিহেতু বৃহস্পতি আৰু মংগল বহিলে কি হয়, আপোনাৰ সৰু সুৰা কাটা চিঙা, সৰু সুৰা জ্বৰ বেমাৰ, পৰাহৰা দুখ পোৱা এইবিলাক মানে হৈ থাকে। গতিকে কিছু ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিলে হ'ল আগষ্টৰ 1 তাৰিখৰ পৰা শেষলৈকে। আৰু যদি চোৱা যায় বৃহস্পতিৰ ক্ষেত্ৰত, যিহেতু ৰাশিত বৃহস্পতি বহিলে কিছু অশুভ কৰে, ভয় দুখ চিন্তা এইবিলাক মানে হৈ থাকে। গতিকে মংগল আৰু বৃহস্পতি নিজৰ ৰাশিত বহিলে বহুত শুভ নহয়। মংগল আপোনাৰ শত্ৰু ভয় ৰোগ এইবিলাক হৈ থাকে, মই সকলোৱে আপোনাক। গতিকে ৰাশিত বৃহস্পতি আৰু মংগল বহাৰ কাৰণে গোটেই মাহটোত আপুনি মংগল আৰু বৃহস্পতি সৰু সুৰা প্ৰতিকাৰ কৰিব। আৰু মংগলৰ কাৰণে প্ৰতিকাৰ গোটেই সহজ। মই প্ৰথমতে কৈ দিছোঁ আপোনাক, হনুমান চলিচা পঢ়িব পাৰে, হনুমান মন্দিৰত কেতিয়াবা যাব পাৰে। এইটো এটা অতি শুভ, মংগলবাৰলৈ গ'লে হ'ল। তাৰপিছত ধনস্থানত বহি আছে আপোনাৰ চন্দ্ৰ। এইটো চন্দ্ৰ বহি থকাৰ কাৰণে টকা পইচা ক্ষেত্ৰত কিছু শুভ বুলি ক'ব পাৰি, মনত আহিছিলে। গতিকে ধনস্থানত চন্দ্ৰ বহিলে কি হয়, আপোনাৰ টকা পইচা অহা যোগ থাকে। গতিকে সৰু সুৰা কিন্তু চকুৰ ৰোগ, উপাৰ্জন বৃদ্ধিও হয়, চকুৰ ৰোগ হ'ব পাৰে, উপাৰ্জন বৃদ্ধিও হ'ব। আৰু অধিপতি হিচাপে বুধ, যিহেতু বুধ বহি আছে চতুৰ্থত কেন্দ্ৰত, গতিকে বুধ আৰু শুক্ৰ কেন্দ্ৰত বহি আছে। ধনস্থানত যিহেতু চন্দ্ৰ বহি আছে, চন্দ্ৰ যিখিনি প্ৰভাৱ পেলাব তাতকৈ বুধ আৰু শুক্ৰ আপোনাক ভাল ফল দিব। গতিকে ধনস্থানটো অতি শুভ বুলি ক'ব পাৰি। এতিয়া হৈছে ভাতৃস্থান, যিহেতু ভাতৃস্থানত ৰবি বহি আছে। তৃতীয় ষষ্ঠ একাদশত যদি ৰবি শনি এইবিলাক থাকে, আগতেও কৈছোঁ মই, অতি শুভ। গতিকে ভাতৃস্থানত ভাতৃৰ কাৰণে কিছু অশুভ হ'লেও আপোনাৰ কাৰণে অতি শুভ, যিহেতু তৃতীয়ত ৰবি বহি আছে। আৰু অধিপতি হিচাপে চন্দ্ৰ যিহেতু আপোনাৰ দ্বিতীয়ত আছে, গতিকে মাৰক স্থানৰ অধিপতি হৈ মাৰক স্থানত আছে, শুভ বুলি ক'ব পাৰি। এতিয়া আছোঁ চতুৰ্থ, যিটো বন্ধুস্থান, প্ৰাইমাৰী শিক্ষা। অধিপতি হিচাপে ৰবি তৃতীয়ত আছে, গতিকে তৃতীয়ত থকাৰ কাৰণে অধিপতি হিচাপে অতি শুভ। আৰু যদি চোৱা যায় শুক্ৰ আৰু বুধ আছে, যিহেতু শুক্ৰ আৰু ৰবি দুটা শত্ৰু, কিছু ক্ষেত্ৰত শত্ৰুতা হ'ব পাৰে, তথাপি কিন্তু পঢ়াৰ ক্ষেত্ৰত শুভ ফলে প্ৰদান কৰিব আৰু শুভ ফল লাভ কৰিব। আৰু বন্ধুস্থান হিচাপে লগ বন্ধু কিন্তু সহায় কৰা যোগ আছে, সহযোগ কৰিব আপোনাৰ যিকোনো কৰ্মত। এতিয়া চাওঁ উচ্চ শিক্ষা বা পুত্ৰস্থান। উচ্চ শিক্ষাত বহি আছে কেতু যদি উচ্চ শিক্ষাত থাকে তেতিয়া কিন্তু বহুত শুভ ফল প্ৰদান নকৰে, কিন্তু অধিপতি হিচাপে শুভ ফল প্ৰদান কৰিব বুধে। যিহেতু বুধ বহি আছে আপোনাৰ কেন্দ্ৰত চতুৰ্থত বুধ থাকিলে অৰ্থ লাভ, পাৰিবাৰিক সুখ ইত্যাদি অতি শুভ বুলি লিখা আছে, আৰু শুভও হয় কেন্দ্ৰত থাকিলে। আৰু উচ্চ শিক্ষাৰ কাৰণে কেতুৱে কিন্তু যিসকলে মানে পুলিচ আৰ্মি মিলিটাৰী এইবিলাকত যাব ইচ্ছা কৰে, তেওঁলোকে যদি তেনেকুৱা উচ্চ শিক্ষা পঢ়ি আছে বা আৰ্মি স্কুল বা তেনেকুৱা, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। আৰু এই চোৱা যায় স্বাস্থ্যাধিপতি হৈছে শুক্ৰ আছে কেন্দ্ৰত। গতিকে স্বাস্থ্য যিহেতু আপোনাৰ মংগল বহি আছে, কিন্তু মংগল বহিলে শুক্ৰ কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। গতিকে পঢ়া শুনা যদি বহুত ডাঙৰ এক্সিডেণ্ট থাকে তেতিয়া কিন্তু শুক্ৰই আপোনাক এক্সিডেণ্টটো সৰু কৰি দিব, অসমতে হৈ যাব। এতিয়া চাওঁ আমি সপ্তম, বিবাহ স্থানৰ অধিপতি হৈছে মংগল বহি আছে আপোনাৰ ৰাশিত যদি মংগল বা আপোনাৰ প্ৰতিষ্ঠানৰ অধিপতি বহে কেন্দ্ৰ, কিছু ক্ষেত্ৰত শুভ ফলো প্ৰদান কৰে, যিহেতু আপোনাৰ সপ্তম স্থানৰ অধিপতি। আৰু বহি আছে বৃহস্পতি আৰু মংগল দুটা মিত্ৰ।
আপোনাৰ ৰাশিত বহা হিচাপে ৰাশিৰ ফলটো অলপ বেলেগ হয় আৰু সপ্তমপতি হিচাপে কিন্তু ফলটো বেলেগ হয়। গতিকে সপ্তমপতিৰ ফল হিচাপে আপোনাৰ যেহেতু নিজৰ ৰাশিটো দৃষ্টি দিছে, দৃষ্টি দিয়াৰ কাৰণে বৃহস্পতি আৰু মংগলে দৃষ্টি দিয়াৰ কাৰণে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু শুভ ফলে লাভ কৰিব। এতিয়া চাওঁ আমি আপোনাৰ যদি চাওঁ অষ্টম স্থানৰ অধিপতি বৃহস্পতি ৰাশিত বহি আছে, গতিকে বহুত শুভ নহয়। এতিয়া চাওঁ ভাগ্যস্থান, ভাগ্যস্থানৰ অধিপতি হৈছে শনি, শনি বহি আছে কৰ্মত, কৰ্মত যদি শনি বহি থাকে, কৰ্মত শনি অতি শুভ ফল প্ৰদান কৰে, কিন্তু সৰু সুৰা ৰোগ মৰ্যাদা হানি এইবিলাক কিন্তু সৰু সুৰা অশান্তিও আছে। গতিকে সৰু সুৰা অশান্তিও থাকিব পাৰে, কিন্তু হ'লেও কিন্তু শুভ ফলে প্ৰদান কৰিব ভাগ্য। আৰু কৰ্মত শনি থাকিলে আপোনাৰ পশ্চিম চাইডত যদি কৰ্ম বিচাৰে, কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায়। আপুনি যদি পাৰে পশ্চিম চাইডত এপ্লাই কৰক, যিকোনো কৰ্মত শুভ ফল লাভ কৰিব ধুনীয়াকৈ। গতিকে শুভ ফলে লাভ কৰিব। ভাগ্য আৰু কৰ্মৰ অধিপতি শনি হিচাপে ঘৰৰ পৰা অলপমান দূৰত গ'লে ভাল। ঘৰৰ পৰা অকণমান দূৰত যদি আপুনি এপ্লাই কৰে, তেতিয়া কিন্তু চাকৰি পোৱা যোগ দেখা যায় 100%। কিন্তু ঘৰৰ পৰা অকণমান বাহিৰত ওলাব লাগিব, ঘৰৰ ওচৰতে কিন্তু চাকৰি কৰ্মযোগ নাই। গতিকে সেইটো এটা মনত ৰাখিব। আমি যদি চাওঁ এতিয়া ইনকামৰ ঘৰত বহি আছে ৰাহু, ৰাহু যদি ইনকামৰ ঘৰত থাকে তেতিয়া শুভ ফল লাভ কৰে। যিহেতু ৰাৱণে যেতিয়া ইন্দ্ৰৰ যেতিয়া জন্ম হয় তাৰ আগতে একাদশৰ গোটেই গ্ৰহবিলাক থৈ দিছিল। এতিয়া যিকোনো গ্ৰহ একাদশ থাকিলে অতি শুভ, বৃহস্পতি থাকিলে শুভ হয় যেনেকুৱা, ৰাহুৱে তেনেকুৱা শুভ ফল প্ৰদান কৰে। গতিকে একাদশত ৰাহু থকা হিচাপে শুভ ফলে লাভ কৰিব। অধিপতি বৃহস্পতি হিচাপে যিহেতু ৰাশিতে বহি আছে, নিজে কষ্ট কৰিলে ইনকাম অহা যোগ বৃহস্পতিৰ কাৰণে। ৰাহুৱে কিন্তু যিসকলে LIC বেংক এইবিলাকত চাকৰি কৰি আছে সেইবিলাকত কিন্তু ভাল ফল লাভ কৰিব। আৰু সেই আপোনালোকে যদি প্ৰেছ বা বেংক বা LIC এইবিলাক যদি এপ্লাই কৰে সোনকালে চাকৰি পোৱা যোগ দেখা যায়। এতিয়া খৰচৰ বা মুক্তি স্থান বা মোক্ষ প্ৰাপ্তি স্থানৰ অধিপতি হৈছে মংগল, যিটো আপোনাৰ ৰাশিতে বহি আছে। খৰচ যিহেতু মই আগতে কৈছোঁ আপোনাৰ ৰাশিতে মংগল বহি আছে, দ্বাদশ খৰচৰ অধিপতি, গতিকে কিছু ক্ষেত্ৰত সৰু সুৰা খৰচ হোৱা যোগ থাকিবই। এতিয়া যদি আপোনাৰ প্ৰতিকাৰ হিচাপে চাওঁ, মই প্ৰথমতে কৈছোঁ মংগলৰ প্ৰতিকাৰ কৰিব। গতিকে মংগলৰ প্ৰতিকাৰ কৰিলে আপুনি শুভ ফল লাভ কৰিব। মংগলৰ কাৰণে আপুনি অনন্তমূলৰ শিপা ধাৰণ কৰিব পাৰে, বহুত ঠাইত পোৱা যায় অনন্তমূল গছ। সৰু চাই এটা তামৰ তাবিজ কিনি আনিব, অনন্তমূলৰ গছৰ শিপাটো ভৰাই দিব আৰু ধাৰণ কৰিব, শুভ ফল লাভ কৰিব। এতিয়া যে আমি মংগলৰ আৰু এটা আছে হনুমান চালিচা, আগতে মই কৈছোঁ হনুমান চালিচা আপুনি পাঠ কৰিব, ঘৰতো পাঠ কৰিব পাৰে, আৰু নহ'লে হনুমান মন্দিৰ দৰ্শন কৰিব, তেতিয়া শুভ ফল লাভ কৰিব। এই দুটা প্ৰতিকাৰ কৰিলে আপুনি বহুত শুভ ফল লাভ কৰিব। আৰু যিসকল জাতক জাতিকাই মোৰ চেনেলটোত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰে, নতুন মই ধুনীয়াকৈ কৈ দিম। আশাৰ বস্তি বনাব পাৰে, আশাৰ বস্তি চাব পাৰে, বা সৰণি অপাৰেশ্যনৰ ফালে সৰণি বুলি কয়, গতিকে সৰণি আপোনালোকে চাব ইচ্ছা কৰিলে চাব পাৰে। ধন্যবাদ।